নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি কুকুৰা দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰৰ বয়স হৈছে 70 দিন। এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে 70 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয়, লগতে আপোনালোকক এইটোও জনাম যে 70 দিনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে। 1ৰ পৰা 70 নম্বৰ দিনাখনলৈকে এই কুকুৰাবোৰে দানা কিমান খালে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। আমি 4টা সোণালী কুকুৰা ধৰিম, আমি 2টা মতা কুকুৰা ধৰিম আৰু 2জনী মাইকী কুকুৰা ধৰিম আৰু এই 4টা সোণালী কুকুৰাক ওজন কৰি আপোনালোকক দেখুৱাম যে 70 দিনত ইহঁতৰ ওজন কিমান হয়। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 4টা সোণালী কুকুৰা ধৰি ললো, আমি 2টা মতা কুকুৰা ধৰিছো আৰু 2জনী মাইকী কুকুৰা ধৰিছো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 660 গ্ৰাম। 70 দিনত 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 660 গ্ৰাম। যদি 4টা সোণালী কুকুৰাৰ ওজন 2 কেজি 660 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 665 গ্ৰাম। মানে 70 দিনত এটা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 665 গ্ৰাম। এতিয়া আপোনালোকক জনাম যে 70 নম্বৰ দিনাখনলৈকে এই কুকুৰাবোৰে দানা কিমান খালে। বন্ধু বান্ধৱীসকল আমাৰ লগত ইয়াতে এতিয়া প্ৰায় 300টা সোণালী কুকুৰা আছে আৰু এই 300টা সোণালী কুকুৰাই 1ৰ পৰা 70 নম্বৰ দিনাখনলৈকে প্ৰায় 810 কেজি কমাৰ্চিয়েল দানা খালে। ইহঁতক যেতিয়া আমি ব্ৰুডিং কৰি আছিলো তেতিয়া আমি প্ৰায় 5 কেজি মান প্ৰি-ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু প্ৰি-ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ পাছৰ পৰা ইহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিছো আৰু এই সোণালী কুকুৰাবোৰে 70 নম্বৰ দিনাখনলৈকে প্ৰায় 805 কেজি ষ্টাৰ্টাৰ দানা খালে। মানে লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো 805 কেজি খালে আৰু 5 কেজি প্ৰি-ষ্টাৰ্টাৰ দানা খালে। আৰু ইয়াৰ উপৰিও ইহঁতক আমি এতিয়া ধানো খাবলৈ দি আছো। ইহঁতৰ বয়স যেতিয়া 60 দিন পাৰ হৈছিল তেতিয়াৰ পৰা ইহঁতক আমি অলপ অলপকৈ ধানো খাবলৈ দি আছো আৰু এই 300টা সোণালী কুকুৰা এতিয়ালৈ প্ৰায় 20 কেজি মান ধানো খালে। ইহঁতে এতিয়ালৈ যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব।